এছে ৰাজনীতিক দল হিচাপে তেখেতসকলে খেলাটো ডেম'ক্ৰেটিকভাৱে মানে সেইটো আমি বাধা দিব নোৱাৰিম আৰু তেখেতসকলে খেলিব বিচাৰিছে খেলিব আমিও আশা কৰিছোঁ আৰু আমি ৱেলকাম কৰাইছোঁ কাৰণ আমিতো অগণতান্ত্ৰিক দল নহয় আমি গণতন্ত্ৰক বিশ্বাস কৰা এটা দল হিচাপে UPPL কোনোবা আহা নাহা মানে অকলে খেলা বা কাৰোবাৰ লগত খেলা সেইটোৰ লগত কথা নাই আমি এটা ৰাজনীতিক দল হিচাপে আমিও নিজৰ স্থিতিত অটল আছোঁ যে আমি প্ৰতিটো সমষ্টিৰ প্ৰতি এজন কেণ্ডিডেট দি পেলাই আমাৰ অঞ্চলখনৰ উন্নতিৰ কৰাৰ কাৰণে আৰু চৰকাৰখন অবছলিউট মেজৰিটি হিচাপে পোৱাটো আমাৰ খাটাং বুলি আমি ভাবোঁ মই ভাবোঁ যে 2020তো আমি অকলেই খেলিছিলোঁ অকলে খেলি পেলাই পোষ্ট নিৰ্বাচন মানে হেৰি হৈছে এলায়েন্স হৈছে আৰু সেই হিচাপে আমাৰ যিখিনি বৰ্তমান যে শক্তি 2020ত আমাৰ বহুত বুথ কমিটি নাছিলে বহুত বুথত আমি ভোটো পোৱা নাছিলোঁ তথাপিও আমি বহুতখিনি সংখ্যক মানে আমাৰ প্ৰতিদ্বন্দ্বী জিকি গৈছে এতিয়া আমি যিখিনি চাইছোঁ বুথ কমিটি লেভেলত বহুত আমাৰ প্ৰত্যেকটো বুথত বুথ কমিটি হ'ল আৰু সেই বুথ কমিটিত এজন দুজন মাত্ৰ নাই আমাৰ এটা টিম হিচাপে আছে বুথ কমিটিত আৰু বুথ কমিটিৰ টিম হিচাপে থকাত আমি যে এইবাৰ 2025ত ইলেকশ্যন অহাৰ লগে লগে বা ইলেকশ্যন আহিলে আমি অবছলিউট মেজৰিটিটো পাম সেইটো আমি খাটাম কাৰণ আমাৰ শক্তিটো বুথ লেভেললৈ গ'ল বুথ লেভেল থাকিলে আমি প্ৰাইমাৰী আছে আৰু তাৰপিছত আকৌ আছে আমাৰ ব্লক লেভেল আছে ষ্টেপ বাই ষ্টেপ আছে আমাৰ চবতো আৰু ইয়াৰ ভিতৰতো মানে প্ৰত্যেকটো এৰিয়া আমি কভাৰ কৰিছোঁ এৰিয়া কভাৰ কৰাৰ ক্ষেত্ৰতো হ'ল ইউথটো আমি বেলেগকৈ লৈছোঁ আৰু ওমেনটো বেলেগকৈ লৈছোঁ সেই হিচাপত আমি ক'ব পাৰোঁ যে ডাঠিকৈ যি 2025ত আমাৰ যি ষ্ট্ৰেংথটো মানে কোনোবা বেলেগ দল আহিলেও আমি এটা টপত থাকিব সেইটো আমি খাটাম ইয়াৰ BJPয়ে যদি ইয়াত অকলেকে খেলাৰ স্থিতি লোৱাৰ লগে লগে সেইটো প্ৰি ইলেকশ্যন হেৰি নহ'ব এলায়েন্স নহ'ব পোষ্ট ইলেকশ্যন এলায়েন্স হ'ব পাৰে কাৰণ ষ্টেট লেভেলত আমাৰ MLA বিলাকৰ লগত আৰু ইউনিয়নত চেণ্টাৰত আমাৰ MP বিলাকে MP সকলে তেখেতসকলৰ লগত একেলগে চৰকাৰ গঠন কৰিছে হিচাপে যদি ইলেকশ্যন হৈ যোৱাৰ পিছত যিমানখিনি আমাৰ কেণ্ডিডেট থাকিব বা যিখিনি জিকি যাব সিহঁতৰ লগত লৈ পেলাই আমি চৰকাৰটো গঠন কৰিব পাৰিম আৰু সেই হিচাপে মই আশা কৰিছোঁ বা ধাৰণা কৰিছোঁ এটা যে আমাৰ BTCত বৰ্তমান যি ইলেকশ্যন হ'ব এইটো প্ৰি ইলেকশ্যন এলায়েন্স নহ'ব পোষ্ট ইলেকশ্যন এলায়েন্স হ'ব পাৰে আমি UPPL দলৰ হৈ আমি এটা আপিল কৰিব বিচাৰিছোঁ বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ অঞ্চলখন উন্নয়ন কৰাৰ ক্ষেত্ৰত যে শান্তি এটা পৰিৱেশ আনি পেলাই আমাৰ অঞ্চলখন সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰিব চেষ্টা কৰিছে ষ্টাৰ্ট কৰিছে আৰু বিভিন্ন এংগলত বিভিন্ন স্তৰত যিখিনি আঁচনিবোৰ তৈয়াৰ কৰিছে সেই আঁচনিবিলাকক যদি আমি ছাকচেছফুল কৰিব লাগে তেতিয়াহ'লে আমাক বা প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ এই অঞ্চলৰ চিফ হিচাপে লাগিব